হেল্ল' গাইছ এণ্ড আসসালামু আলাইকুম মানে কথাটো হ'ল এনেকুৱা এইটো ভ্লগ হ'ল কালিৰ কিন্তু আপলোড কৰিলোঁ আজি কাৰণ কালি পুৰা বৰষুণ দি আছিলে আৰু ভালকৈ ভইচ অভাৰ কৰিব নোৱাৰিলোঁ কাৰণে আজিহে আপলোড কৰিলোঁ আৰু মেইন কথাটো হ'ল বহুত দিন ভ্লগো দিয়া নাছিলোঁ সেইকাৰণে আজি এটা স্পেচিয়েল ভ্লগ দি আছোঁ আৰু স্পেচিয়েল মই কিয় কৈ আছোঁ গম পাই যাব ভ্লগটো শেষলৈকে চাই থাকক কালি আছিল ইলেকশ্যন চবেতো জানেই আৰু লাইফত ফাৰ্ষ্ট টাইম ভোট দি কেনেকুৱা লাগে সেইটো কালিহে গম পালোঁ মানে কিবা এটা মজা লাগিছে আৰু কালি কিন্তু লাইনত যে গোটেই দিন থিয় হৈ থাকিব লাগে সেইটো কথা বেলেগ তাৰ পাছত এনেকৈ বতাহৰ মাজত ঘৰত আহি আকৌ যাব লগা হ'ল চেণ্টাৰ ফালে কাৰণ কেইটামান দোকানত বস্তু আনিব আছিলে সেইকাৰণে মা পইচাকেইটা হিচাপ কৰি আছে বাৰু হিচাপ ময়ো কৰিব পাৰিলোঁ হয় কিন্তু মই হিচাপ কৰিলে আকৌ পইচা বেছি থাকিলে কমহে ওলায় আৰু গাইছ এইখন কাৰ্ড কাৰ কাৰ ঘৰত দি গৈছে কমেণ্টত এবাৰ জনাবচোন তাৰ পাছত ৰাস্তাৰ পৰাই সলমান খানক লৈ ওলাই দিলোঁ যাবলৈ আৰু চেণ্টাৰত আহিলোৱে যদি ভাবিলোঁ চুলিকেইটাও কাটিয়ে লওঁ কিন্তু বেড লাক চেলুনত কটা মানুহজনে নাছিল তাৰ পাছত দোকানৰ বস্তুকেইটাকে লৈ ইয়াক দি দিলোঁ ডাঙৰ বেগ আৰু মই লৈ ললোঁ সৰুখন মোৰ লগত আহিছে যিহেতু অকণ কষ্টটো কৰিব লাগিবই আকৌ ঘৰত আহিয়ে এই হেণ্ডচাম ল'ৰাটো আহি গ'ল আমাৰ দোকানত সেইকাৰণে ইয়াৰ লগত ওলাই দিলোঁ আকৌ নাজানো ক'ত যাবলৈ আৰু এইটো চাওক যাদু মানে আহিলোঁ আকৌ চেলুনতে আৰু মোৰ লগত সিও কাটিয়ে ল'লে তো গাইছ আজিৰ ভ্লগখনত দেখাবলৈ আছিলে ইমানে লগ পাম আকৌ আপোনালোকৰ লগত এটা নতুন ভ্লগত তেতিয়ালৈকে বাই বাই।